কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে বাকি 6 লাখে ৰেচন কাৰ্ড পোৱা নাই আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈ আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈ যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে দুই এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে হেতু নহয় 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবো যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে কিন্তু নতুনকৈ শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে বাকি 6 লাখে ৰেচন কাৰ্ড পোৱা নাই আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈ আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈ যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে বহুতে দুই এদিনত নতুনকৈ পঞ্জীয়ন কৰিছে হেতু নহয় 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই ভাবো যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে কিন্তু নতুনকৈ শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব